নমস্কাৰ ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ এই শীৰ্ষক আঁচনিৰ অধীনত একোটিকৈ নিৰ্দিষ্ট বিষয়ৰ ওপৰত কথা পাতিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দূৰদৰ্শনৰ মজিয়াত প্ৰতিমাহে একোটিকৈ দেওবাৰত উপস্থিত হয়হি আজিও তেখেত আমাৰ মাজত আহি উপস্থিত হৈ আজি আমাৰ বিষয় হৈছে সমাজ কল্যাণ বিভাগ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি দৰ্শক শ্ৰোতাসকলক আমি অনুৰোধ জনাম কেৱল মাত্ৰ সমাজ কল্যাণ বিভাগৰ লগত জড়িত প্ৰশ্নহে আজি আমাৰ এই অনুষ্ঠানৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে কৰিব পাৰিব আপোনালোকৰ যিকোনো অভাৱ অভিযোগ থাকিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মজিয়াৰ পৰাই প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিব প্ৰশ্ন অহাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক সুধিব বিচাৰিম যে সমাজ কল্যাণ আচলতে এনেকুৱা এটা বিভাগ যেটো সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিৰ লগত জড়িত উন্নয়নৰ লগত জড়িত 2000 পৰা আপুনি মুখ্যমন্ত্ৰী হৈ আছে আপুনি আপোনাৰ এই বিভাগটো সমাজ কল্যাণ বিভাগৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ উন্নয়ন সাধন কৰিব পাৰিছেনে আপুনি কি বুলি ভাবে অৱশ্যে সমাজ কল্যাণ বিভাগটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ যেহেতু আমি বিশেষকৈ শিশুসকল মহিলাসকল যিবিলাক দুৰ্বল শ্ৰেণীৰ আমি কথা পাতিম আমাৰ ফোন এটা আহিছে ফোনটো লৈ লৈছো হেল্ল' হয় মই মানে সমাজ কল্যাণ বিভাগৰ আইচিডিএছ ৰ ইষ্ট গোলাঘাট আইচিডিএছ প্ৰজেক্টৰ ছুপাৰভাইজাৰ কৈছোঁ কন্ট্ৰেকচুৱেল বেচিছত মই কৰি আছোঁ মোৰ 21 ছেপ্টেম্বৰ 3 বছৰ হ'ব এতিয়া তাৰ পিছত কি বিশেষ মানে 3 বছৰ শেষ হৈ যোৱাৰ পিছত বিশেষ ব্যৱস্থা লোৱা হৈছে নেকি মানে হাতত সেইটো প্ৰশ্ন উত্তৰ দিম বাৰু কিন্তু আচল হৈছে সেইটো হৈছে কি ব্যক্তিগত চাকৰিৰ ওপৰত সেইটো আমি সকলো বিবেচনা বা যি আছে কৰিবলৈ কৰিম মূল কথাটো হৈছে যে যিবিলাক দুৰ্বল শিশুৱে হওক মহিলাই হওক সেইখিনিক আমি বিভিন্ন দিশত আমি কেনেকৈ সহায় কৰিব পাৰোঁ সেইটোৱে হৈছে সমাজ কল্যাণৰ মূল উদ্দেশ্য হয় সমাজত শিশুসকলৰ হওক মাতৃসকলৰে হওক বিধৱাসকলৰে হওক অবিবাহিতা মহিলাসকল বা যিবিলাক পুষ্টিকৰ খাদ্যৰ অভাৱত শিশু তেওঁলোকে স্বাস্থ্যৱান নহয় সেইবিলাকক সহায় কৰাটো হয় আমাৰ দিনত যথেষ্ট হৈছে যদিও এতিয়াও আমি কৰিবলগীয়া যথেষ্ট আছে কাৰণ আমি চাইছিলোঁ যে যি সময়ত আমাৰ চেণ্টাৰ মাত্ৰ 25,000 আছিল এতিয়া প্ৰায় 62,000তকৈ বেছি হৈছে 25,000 কি চেণ্টাৰৰ কথা কৈছে এইবিলাক অংগনবাদী চেণ্টাৰ মানে অংগনবাদী চেণ্টাৰবিলাকতে শিশুসকলক আমি কি কয় সাহায্য আমি দিওঁ হয় আমাৰ ফোন এটা আহিছে আমি আকৌ কথা পাতিম হেল্ল' হেল্ল' হয় আপুনি আপোনাৰ নামটো কৈ প্ৰশ্নটো কৰক মইতো শেখৰ দল কৈছোঁ শিলচৰৰ এই মৰ্যালেঙ্গা ব্লকৰ পৰা আপোনাৰ প্ৰশ্নটো মেডাম আপোনাৰ প্ৰশ্নটো কৰক আপোনাৰ প্ৰশ্নটো কৰক প্ৰশ্নটো হ'ল এই যে হেৰি হ'ল আপোনাৰ অংগনবাদী ৱাৰ্কাৰ চেণ্টাৰ খোলা ইয়াতে হ'ব নেকি মৰ্যালেঙ্গা ব্লকৰ কাছাৰ ডিষ্ট্ৰিক্টত সংখ্যা আমাৰ বাঢ়ি বাঢ়ি গৈ আছে বুজা নাই সেই হিচাপে তেওঁলোকৰ যদি প্ৰস্তাৱ আহে নিশ্চয় আমি আকৌ চাম আমি বঢ়াবৰ কাৰণে বুজা নাই কিন্তু এতিয়া বোধহয় আমাৰ হাতত কোনো ব্যৱস্থা কি কয় সিদ্ধান্ত লোৱা নাই আৰু যদি আছে প্ৰস্তাৱ আগবঢ়াব আমি এক্সামিন কৰিম হয় তেখেতসকলে জিলা সমাজ কল্যাণ বিষয়া বা উপায়ুক্তৰ জৰিয়তে নিশ্চয় এইটো প্ৰস্তাৱ এটা দিব পাৰে হয় অংগনবাদী কেন্দ্ৰৰ কথা ওলাইছে যেতিয়া আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ অংগনবাদী কেন্দ্ৰ হয় আপুনি কোৱাৰ দৰে সংখ্যা বহুতো বাঢ়িছে কিন্তু প্ৰায় অভিযোগ উঠে বা অভিযোগ আমি দেখা পাওঁ যে অংগনবাদী কেন্দ্ৰসমূহৰ যিটো তেওঁলোকৰ কাম কাজ যিখিনি মানদণ্ডৰ হ'ব লাগিছিল সিমানখিনি হোৱা নাই বুলি আমি অভিযোগ প্ৰায় পাওঁ যেনে ধৰি লওক প্ৰথম কথা হৈছে অংগনবাদী কেন্দ্ৰৰ গৃহসমূহ প্ৰথম নিৰ্মাণ কৰোঁতে খুব বেছি মানে ষ্টেণ্ডাৰ্ডৰ যেন হোৱা নাছিলে তেনেকুৱা ধৰণৰ এটা অভিযোগ আহিছে আমি ফোনটো লৈ লৈছোঁ আমি আকৌ কথা পাতিম হেল্ল' হয় চবত কাগত মই চেম ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ মই বক্সাৰ শিৱা থাপা দেউতা কৈ আছোঁ বীৰবাৰী গুৱাহাটীৰ পৰা মই চেম বিচাৰিছোঁ কি চেম ছাৰে আপোনাৰ প্ৰশ্নটো কৰিব কি নাম কয় বক্সিং কোচিং চেণ্টাৰ কাৰণে মাতি দিছিলে চি এম ছাৰে শিৱা থাপাক তো সেইটো ডি চি অফিচৰ পৰা চব কাম হৈছে
কিন্তু সেক্ৰেটাৰীৰ কামটো ফাইলটো পৰি আছে কিহৰ কাৰণে মই ক'লে কি যেতিয়ালৈকে মিনিষ্টাৰৰ পৰা অৰ্ডাৰ নাহে তো ফাইলটো আগ নাবাঢ়ে বক্সিং কোচিং চেণ্টাৰৰ কাৰণে মাটিটো আমি এই প্ৰশ্নটো আমাৰ পৰৱৰ্তী আমাৰ অনুষ্ঠানত আমি ল'ম যেতিয়া আমি খেল বিভাগৰ কথা পাতিম হয় এতিয়া কথা হ'ল যে আমি প্ৰথমতে আহিম যে অংগনবাদী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত খুব এটা যেন সন্তুষ্টি ডিষ্ট্ৰিক্টবিলাকত জিলাবিলাকত লাভ কৰা নাই হয় প্ৰথমে আছিল নহয় তেতিয়া তেওঁলোকে 1,75,000 দিছিল তেতিয়া কিছু কিছু অসুবিধা আছিল এতিয়া লাহে লাহে তাৰ কি কয় 4 লাখ 4.5 লাখ টকা এতিয়া দিবলৈ ঠিক কৰিছে তাত সেই আগে অসুবিধা কিছু আছিল এইটো মই নকওঁ যে অসুবিধাবিলাক নাছিল কাৰণ যিভাৱে আমি ঘৰৰ বনাবৰ কাৰণে যিখিনি সা সুবিধা দিব লাগে বা সা সুবিধা দিলে যিমান খৰচ হয় আৰু এইটো আছে কেতিয়াবা ঘৰ কিছুমান ভালকৈ নাই বনোৱা এইটো আছে কোম্পানী যিখিনি পইচা আছিল তাৰো যে সৎ ব্যৱহাৰ হোৱা নাই তাৰো ৰাইজে অকমান সজাগ হৈ চকু দিলে নিশ্চয় সেইটো আছে এতিয়া যেটো বাঢ়িছে এতিয়াও হয়তো অলপ অসুবিধা থাকিব মই কোৱা নাই কাৰণ যিমান আমি টকা পইচা আমি অনুদান দিওঁ বা চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে সেই হিচাপে আমি সা সুবিধাবোৰ দিব পাৰোঁ নিৰ্মাণৰ লগতে আন এটা কথা জড়িত হৈ থাকে সেইটো হৈছে মেৰামতি যিকোনো বস্তু এটা নিৰ্মাণ কৰিলে এটা কালহে ভালে থাকে তাৰ মেৰামতিৰ দৰকাৰ হয় কিন্তু আমি শুনামতে এই মেৰামতিৰ বাবে কোনো ধন নাই এই বিভাগত এইটো কেনেকুৱা কথা সেইটো ডাঙৰ সমস্যা আমাৰ নহয় গোটেই ভাৰত চৰকাৰৰ আমাৰো আছে যে ৰাস্তাই হওক বিল্ডিঙে হওক হস্পিটেলেই হওক যিমান অফিচ ঘৰ আমি বনাইছোঁ যিমান বনোৱাৰ কাৰণে অনুদান যিটো আছে মেৰামতি হিচাপে সেই হিচাপে নাই সেই সমস্যাটো আজি আমিও সন্মুখীন হৈছোঁ আমি সেইবিলাক সন্মুখীনৰ কাৰণে কিছু কিছু টকা এতিয়া আগবাঢ়িবলৈ ঠিক কৰা হৈছে যে আমি আজি হিচাপ কৰিছোঁ ৰাস্তাৰ ক্ষেত্ৰতে হওক আগে যিমান PWত পইচা খৰচ হৈছিল এই PWটো মেৰামতিৰে তাতকৈ যেহেতু ঘৰৰ অধিক 2-3 গুণলৈকে হয় আপোনাৰ প্ৰশ্নটো কৰক প্ৰশ্নটো হৈছে আমাৰ যিখিনি এই অংগনবাদী কেন্দ্ৰবিলাকত যিখিনি বস্তু চাপ্লাই দিয়া হয় চাপ্লাই দিয়া বস্তুখিনি মানে জেনুইন নহয় এইখিনি দুৰ্বল প্ৰকৃতিৰ বস্তু চাপ্লাই দিয়ে এইটো এটা গুৰুত্বপূৰ্ণ তেওঁলোকে লোকেল মেনেজমেণ্ট কমিটি তেওঁলোকে হেৰি কৰে বস্তু কি কয় কিনা কৰে তেওঁলোকে চাই সেইকাৰণে এতিয়া আমি কি কয় মাতৃসকলক আমি হেৰি কৰিছোঁ আপুনি কেইবাবাৰো উত্থাপন কৰিছে এটা লোকেল কমিটি থাকে আপুনি অকমান ক'ব নেকি সেই লোকেল কমিটিটোত কোন কোন থাকে তেওঁলোকৰ মানে হেৰিবিলাকেই থাকে বুজা নাই তেওঁলোকৰ আমি মাতৃ বুলি কয় তেওঁলোকৰ যিসকল মানে মাকবিলাকক আমি লোৱাৰ কাৰণ হৈছে কি যাতে মাকে যাতে নিজৰ শিশু যেতিয়া আছে সেই মাকে তেওঁ যাতে যাতে শিশুৱে যত্ন লয় তেওঁলোকে যাতে খাদ্য ঠিকমতে দিছে সেইকাৰণেই আমি এইটো চেণ্টাৰটো হয়তো আৰু আমি য'ত নাই বেছিভাগতে চেণ্টাৰ আছে যদি নাই আমি সেই তাতো এই যিটো অঞ্চলৰ কথা কৈছে তাতো নাই সেই মাতৃসকল বহি পেলাই তেওঁলোকে এইটো চেণ্টাৰ মেনেজ কৰিলেই হ'ল আৰু যদি কোনোবাই খেলি মেলি কৰিছে তেতিয়া আমি অফিচাৰক বা তেওঁলোকে আপত্তি জনালে আমি নিশ্চয় তাক চাই দিম আন এটা ফোন আছে আমি ফোনটো লৈছোঁ হেল্ল' হয় আপোনাৰ নামটো কৈ প্ৰশ্নটো কৰক আপোনাৰ নামটো কৈ প্ৰশ্নটো লাহন প্ৰশ্নটো কৰক কওক প্ৰশ্নটো কওক অংগনবাদীৰে কিছুমান থাকিব পাৰে সেইকাৰণে সেইবিলাক আমি ৰিপেয়াৰ কৰিবলৈ দিছোঁ এতিয়া কৰিব যিবিলাক হয় সেইকাৰণে এতিয়া আমি টকাটো বাঢ়িছে আমি এইটোও কৈছোঁ যে আগে ঘৰ কৰাবোৰ বেয়া হৈছে আগেতো ঘৰো নাছিলে পিছত কিছু লাহেকৈ ঘৰ হ'ল কিছু এনেধৰণৰ এইবিলাক অসুবিধা নোহোৱা বুলি নহয় সেইকাৰণে আমি পইচা আমি দিম যিবিলাকত
কি ঘৰ দুৱাৰ জৰাজীৰ্ণ হৈছে এই নাই অনুষ্ঠানটোৰ যোগেদি আপুনি ৰাইজলৈ এটা অনুৰোধ কৰিব পাৰে নেকি যে অন্তত য'ত য'ত জৰাজীৰ্ণ হৈ আছে বা য'ত কাম হোৱা নাই ৰাইজে অভিযোগ দিয়ক সমাজ কল্যাণ বিভাগৰ কল্যাণটো দিব হয়তো দিবই লাগিব সেইকাৰণে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ কিয় কৰিছে যাতে ৰাইজে গৈ যাৰ য'ত যি আছে সমস্যা গৈ পোনপটীয়া গৈ তেওঁৰ আগত দৰ্শাব পাৰিব যে এইটো কাম হোৱা নাই এইখিনি কাম কৰিব লাগে এইখিনিত অন্যায় গতিকে ৰাইজ ওলাই আহক আপোনালোকৰ অভাৱ অভিযোগ যি থাকে সমাজ কল্যাণ বিভাগ হওক উপায়ুক্ত হওক আপোনালোকে লিখিতভাৱে আপোনালোকৰ অভিযোগ দাখিল কৰক আন এটা ফোন আহিছে আমি ফোনটো লৈছোঁ হেল্ল' মই ৰমেশবাবু ক'ব বিচাৰিছোঁ কওক এই আপোনালোকে যিবিলাক বাসগৃহ দিছে এই বাসগৃহবিলাক চৰকাৰৰ যিটো আঁচনি মতে দিছে সেইমতে বনোৱা নাই শিশুসকলৰ কাৰণে উপযুক্ত নহয় এই ভাবো হৈ আছে গতিকে তেনেকুৱাকৈ বাসগৃহ বনাবলৈ চৰকাৰে অনুমতি দিছে নেকি বাৰু কৰ্মচাৰীবিলাকক আমি কেনেকৈ দিম আমি এটা পইচা দিছোঁ তাৰ ভিতৰত কৰিব লাগিব ক'ৰবাত যদি নাই কৰা আপত্তি জনাব লাগে ক'ৰবাত যদি নাই হোৱা হয় কিছুমান ঠাইত নাই হোৱা হয় সেইটো মই নকওঁ যে কিছুমান ঠাইত চব ঠাইতে হৈ আৰু য'ত নাই হোৱা তেওঁলোকে আপত্তি জনাব লাগে এতিয়াও আমাক আপত্তি জনাওক বুজানে আপত্তি জনালে আমি নিশ্চয় তাৰ ব্যৱস্থা কৰিম আমিতো হোৱাটো বিচাৰোঁ কিন্তু ৰাইজেও যদি সজাগ নহয় সজাগ হ'বলৈ মই অনুৰোধ জনাওঁ আমাৰ সময় খুব কম এতিয়া মুখ্যমন্ত্ৰীৰ জীৱন জ্যোতি আঁচনি আপুনি কি ক'ব হয় মুখ্যমন্ত্ৰীৰ জীৱন ভাৰতবৰ্ষতো ক'তোৱেই নাই আমি যিবোৰ আঁচনি কৰিছোঁ ভাৰতবৰ্ষত ক'ত আছে ক'ব পাৰে যে কম মানুহ পাইছে তাততো এজনেও পোৱা নাই মোকতো কেৱল হাজাৰে পাইছে আমি এটা কৈছোঁ যে কোনোবা যদি সাপে খুটিও যদি মৰিছে কোনোবা যদি পানীত পৰিও মৰিছে ক'ৰবাত এক্সিডেণ্ট হৈছে 50,000 টকা আমি দিওঁৱেই আনকি বেমাৰ হ'লেও 25 ইয়াত কোনো হেৰি দিব নালাগে কি কয় ইঞ্চুৰেঞ্চৰ নিচিনা নহয় কি তেওঁলোকৰ প্ৰিমিয়াম কোনো দিব নালাগে এইখন আঁচনি ক'তো নাই আৰু মানুহে ক'ব পাৰে যে সকলোৱে পোৱা নাই কিন্তু কিমান হাজাৰটো পাইছে তো এইখন আঁচনিটো নাই এতিয়া বাকী স্কিমবিলাকে নবৌয়ে হওক বোৱাৰীয়ে হওক নবৌয়ে হওক ডিজেবল বিকলাংগবিলাকৰ পেঞ্চনেই হওক এই সা সুবিধাবিলাকতো কোনেও দিয়া নাই বুজানে আমিতো দিছোঁ তাত হয়তো ক'ব পাৰে যে সকলোৱে পোৱা নাই কিন্তু কেৱল লাখেতো পাইছে যদি বেলেগ বেলেগ যদি আমি চাওঁ আঁচনিবোৰ সেই আঁচনিবোৰৰ পৰা দেখা যাব যে আমাৰ কিছু সংখ্যাই পাইছে আৰু এইটো আমি লাহে লাহে বঢ়াই যাবলৈও বিচাৰিছোঁ আৰু সেইটো ডিপেণ্ড কৰিব মোৰ ফিনেন্সিয়েল পজিশ্যন কিমান ভাল হয় নিশ্চয় আমাৰ আচলতে সমাজ কল্যাণ বিভাগ এনে এটা বিভাগ য'ত বহুতো আঁচনি বহুতো কথা আলোচনা কৰিবলৈ আমাৰ সময়ৰ অভাৱ আজিৰ এই আধা ঘণ্টীয়া অনুষ্ঠানত আমি নিশ্চয় এই বিভাগৰ আলোচনাবোৰ পাতিবলৈ আকৌ এদিন আহি উপস্থিত হ'মহি গতিকে আমি আশা ৰাখিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দাঙি ধৰিবলৈ তেখেতে ইয়ালৈ আহিব আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ আপোনালোকক আমি বিহুৰ উলগেৰে অনুষ্ঠান সামৰিছোঁ ধন্যবাদ মানে কৰিলে কি প্ৰথমে সেই লোকেলবিলাকক দি পেলাই যা তা কৰিব সেইটো হয় আপুনি দি লওক স্যাৰ মেছেজ